গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত হিন্দু ৰাষ্ট্ৰৰ দাবীত অনুষ্ঠিত হ'ল ৰাজ্যিক অভিৱৰ্তন। মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন হোৱাৰ পিছত অসমতো হিন্দু ৰাষ্ট্ৰৰ দাবীত অনুষ্ঠিত হ'ল এই অভিৱৰ্তন। মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ আহ্বানত অনুষ্ঠিত হয় এই অভিৱৰ্তন। ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, ধৰ্মীয় গুৰু আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে অভিৱৰ্তনত। এই অভিৱৰ্তনত সংবিধান সংশোধন কৰি ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা, বন্দে মাতৰম গীতক ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া, সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দিয়া আদি দাবীৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে লোৱা হয় প্ৰস্তাৱ। এই অভিৱৰ্তনতে গঠন কৰা হয় হিন্দু ৰাষ্ট্ৰ দাবী সমিতি নামৰ সংগঠনৰ। এই কাৰ্যসূচী আজি ইয়াৰ পৰা আৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাষ চাপিম। যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ, যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ, যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটিয় আমাৰ যিসকল খ্ৰীষ্টান, মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ, যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা, এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী